নমস্কাৰ, আজি আমি অনুশীলনী 4.2 চাম। অনুশীলনী 4.2 এক নম্বৰ কুৱেশ্যনটো আমাক কি বুলি সুধিছে, তলত দিয়া সম্ভাৱ্য উত্তৰকেইটাৰ মাজত কোনটো সত্য আৰু কিয়। ঠিক আছে, আমাক এটা সমীকৰণ দিয়া আছে y = 3x + 5। ঠিক আছে, এই সমীকৰণটোৰ কিমান সমাধান আছে আমি উলিয়াব লাগে। প্ৰথমৰ পইণ্ট যোনটো উত্তৰ দিয়া আছে, আমাক লিখি সুধিছে যে এটা অদ্বিতীয় সমাধান আছে। ছেকেণ্ডটোত আমাক কৈছে যে মাত্ৰ দুটা সমাধান আছে, আৰু 3 নম্বৰটো কৈছে আমাৰ অসীম সমাধান আছে। এতিয়া উলিয়াব লাগে। এতিয়া ধৰি লোৱা এইটো এটা ৰৈখিক সমীকৰণ হয় নে নহয়। যদি আমি ইয়াক এনেকৈ যদি কৰোঁ, ৰৈখিক সমীকৰণ কেনেকৈ থাকে, ax + by + c = 0 হয় নে নহয়। যদি ইয়াক যদি আমি সেইটো ফৰ্মত লৈ যাওঁ, আমাক দিয়া আছে কি y = 3x + 5 হয় নে নহয়। যদি আমি এইফালে লৈ আহোঁ -3x হ'ল +y -5 হৈ গ'ল হয় নে নহয়। 3x আৰু +5ক যদি আমি এইফালে গুচি আহোঁ, গতিকে যদি ইয়াৰ পৰা যদি আমি মাইনাছটো যদি কমন লৈ লওঁ, আমাৰ কি থাকিলে 3x - y +5 = 0 থাকিলে হয় নহয়। 0 ফালে যদি মাইনাছ কমন লওঁ, 0 হ'ব নহয় জানো। এই ক্ষেত্ৰত আমাৰ কি হৈ যায়, এতিয়া আমাৰ ৰৈখিক সমীকৰণ আমাৰ এইটো ফৰ্মত আছে, ax + by + c ফৰ্মত আছে। গতিকে কি হয়, এটা ৰৈখিক সমীকৰণ। আৰু ৰৈখিক সমীকৰণ হ'লে কি হয়, তাৰ অসীম সংখ্যক সমাধান থাকে হয় নে নহয়। কাৰণ এইটোকে যদি চাওঁ আমি, যদি ইয়াত যদি এক্সৰ ভেলু যদি 0 বহাওঁ, y ভিতৰতে পাম। 1 বহালেও y ভিতৰতে পাম, 2 বহালেও y ভেলু কিবা এটা পাম, 3 বহালেও y ভেলু কিবা এটা পাম। মানে যিমানে বহাব লাগে এক্সৰ ভেলু, আমি y ভেলু কিবা এটা পাম। গতিকে ইয়াৰ কি হৈছে, অসীম সংখ্যক সমাধান আছে। বুজি পালা। নেক্সট আমি কুৱেশ্যন নম্বৰ 2টো চাওঁ। কুৱেশ্যন নম্বৰ 2টোক আমাক কি কৈছে, তলৰ প্ৰতিটো সমীকৰণে 4টাকৈ সমাধান উলিয়াব কৈছে। ঠিক আছে, এক নম্বৰত আমাক কি দিয়া আছে, 2x + y = 7 দিয়া আছে। ইয়াৰ 4টা সমাধান উলিয়াব লাগে। ইয়াক কৰিবৰ কাৰণে আমি কেনেকৈ কৰিম প্ৰথমতে। ঠিক আছে, আমাক দিয়া আছে 2x + y = 7। আমি কেনেকৈ উলিয়াইছিলোঁ, কেনেকৈ উলিয়াব লাগে, প্ৰথমতে আমি কি ধৰি ল'ব লাগিব, যিকোনো এটা 0 বুলি ধৰি ল'ব লাগিব। ঠিক আছে, লেট x = 0। x = 0 হ'লে আমাৰ কি হৈ যায়, এই সমীকৰণটো কি হৈ যাব, 2 × 0 + y = 7 হয়নে নহয়। গতিকে y = 7 হয় নহয়। x 0 হ'লে y কি হৈ যায়, 7 হৈ যায়। গতিকে 0,7 ইয়াৰ এটা সমাধান। যদি আকৌ আমি লেট y = 0 যদি ধৰি লওঁ, ঠিক আছে, y = 0 ধৰিলে কি হ'ব, ই এটা সমাধান হৈ গ'ল। y = যদি 0 ধৰোঁ, তেতিয়া আমাৰ কি হৈ যাব, 2 × x + 0 = 7 হ'ব হয় নে নহয়। 2x = 7, গতিকে x = কি হৈ যাব, 7/2 হৈ যাব হয় নে নহয়। এতিয়া 7/2, 0 ইয়াৰ এটা সমাধান। তেনেকৈ যদি আমি আকৌ যদি 1, 2 যদি ধৰিব পাৰোঁ, ঠিক আছে, যদি ধৰোঁ আমি লেট x = 1, যদি x = 1 ধৰোঁ, 2 × 1 হ'ব প্লাছ y = 7 হয় নে নহয়। 2 × 1 হ'লে 2 হৈ গ'ল, y = 7 - 2 আহি গ'ল হয় নে নহয়। গতিকে কি হ'ব আমাৰ y = 5। গতিকে এইটো কি হৈ যায়, x = 1 নহয় জানো, 1 আৰু 5 এটাই সমাধান। 3টা সমাধান হ'ল, আৰু এটা 4টা সমাধান উলিয়াব লাগে। লেট এতিয়া y = 1 ধৰিছোঁ আমি হয় নে নহয়। y = 1 ধৰিলে কি হ'ব, 2 × x + 1 = 7। যে 2x = 7 - 1 হৈ যাব, = 6। গতিকে x = কি হ'ব, 6/3, 2 = 3। গতিকে y = যদি 1 ধৰোঁ, x আমাৰ 3 হৈ যায়, মানে xৰ ভেলুটো 3, 1। এই 4টা হৈছে ইয়াৰ সমাধান। ঠিক আছে, 4টা সমাধান কি কি, 0, 7, 7/2, 0, 1,5 আৰু 3,1। এইকেইটা তুমি ইয়াত এনেকৈ বহুত সমাধান উলিয়াব পাৰা। যিমান তুমি যি মন যায় এক্সৰ ভেলু, y ভেলু বহাই পিনি তুমি সমাধান ইয়াত উলিয়াই গৈ থাকিব পাৰা তোমালোকে। ঠিক আছে, নেক্সট আমি চাম এতিয়া কুৱেশ্যন নম্বৰ 2টো। ইয়াৰ কুৱেশ্যন নম্বৰ 2টোত আমাক কি দিয়া আছে, πx + y = 9 দিয়া আছে। ঠিক আছে, πx + y = 9 দিয়া আছে। আমি সলিউশ্যনটো কৰিম এতিয়া। আমাৰ যদি প্ৰথমতে যদি x = যদি 0 ধৰোঁ, x = 0 ধৰিলে আমাৰ কি ওলাব, π × 0 + y = 9 হয় নহয়। গতিকে y = আমাৰ কি হৈ গ'ল, 9। গতিকে এটা সলিউশ্যন আমাৰ কি হৈ গ'ল, 0,9। এতিয়া যদি লেট y = যদি 0 ধৰোঁ, তেতিয়া কি ওলাব, y = 0 ধৰিলে π × x + 0 = 9 হয় নহয়। গতিকে যদি ইয়াত আমি
পাই এক্স ইজ ইকুৱেল টু 9 হৈ যাব এতিয়া এক্স ইজ ইকুৱেল টু কি হৈ যাব 9 বাই পাই তাৰমানে যদি এক্স যদি 9 বাই পাই হৈ যায় ৱাই 0 হয়নে নহয় দুটা হ'ল আমি লেট এক্স ইজ ইকুৱেল টু 1 ধৰি লওঁ ঠিক আছে এক্স ইকুৱেল টু 1 ধৰিলে আমাৰ কি ওলাব চাওঁ এক্স ইকুৱেল টু পাই ইনটু 1 প্লাছ ৱাই ইজ ইকুৱেল টু 9 গতিকে ৱাই ইজ ইকুৱেল টু 9 মাইনাছ পাই হৈ যাব হয় নহয় পাইটো ইফালে গুচি গ'লে মাইনাছ হৈ যাব গতিকে আমাৰ এক্সৰ ভেলু 1ৰ কাৰণে ৱাই ভেলু 9 মাইনাছ পাই আৰু এটা যদি আমি উলিয়াওঁ লেট এক্স ইজ ইকুৱেল টু যদি 2 ধৰি লোৱা তোমালোকে 2 ধৰিলে কি ওলাব পাই ইনটু 2 প্লাছ ৱাই ইজ ইকুৱেল টু 9 এতিয়া যদি আমি ৱাই ইজ ইকুৱেল টু কি হৈ যাব 9 মাইনাছ 2 পাই তাৰমানে এক্সৰ ভেলু 2ৰ কাৰণে 9 মাইনাছ 2 পাই ঠিক আছে বুজি পালা এয়া 4টা সমাধান আমাৰ এইকেইটা হৈ গ'ল তোমালোকে তেনেকৈ আৰু উলিয়াব পাৰিবা সমাধান নেক্সট আমি চাম 3 নম্বৰটো 3 নম্বৰটো আমাক কি সুধিছে x ইজ ইকুৱেল টু 4y হয়নে নহয় ইয়াক যদি চাওঁ আমি সমাধান উলিয়াবৰ কাৰণে প্ৰথমতে যদি লেট এতিয়া আমি ইয়াত x নধৰি আমি অকল y ধৰিলে ওলাই যাব হয় নহয় y ইকুৱেল টু যদি 1 ধৰোঁ x ইজ ইকুৱেল টু কি হৈ যাব আমাৰ 4 ইনটু 1 ইজ ইকুৱেল টু 4 যদি y ইকুৱেল টু যদি 0 ধৰোঁ x ইজ ইকুৱেল টু 0 হয় নহয় এতিয়া এই ক্ষেত্ৰত আমাৰ কি হৈ যাব প্ৰথমটো কি হৈ যাব 4 আমি প্ৰথমতে x কোঅৰ্ডিনেটৰ আগত লিখোঁ x আমাৰ কি আছে 4 x ইকুৱেল টু 4 হ'লে y ইকুৱেল টু কি হৈ যায় 1 হয়নে নহয় তাৰপিছত যদি আমি x 0 হ'লে y 0 0 0 সমাধান এটা হয়নে নহয় তাৰপিছত যদি y ইজ ইকুৱেল টু 1 ধৰোঁ x ইজ ইকুৱেল টু কি হৈ যাব 4 হয়নে নহয় এইটো চালোঁৱে আমি y ইকুৱেল টু যদি 2 ধৰোঁ x ইজ ইকুৱেল টু কি হৈ যাব 8 গতিকে 8, 2 যদি y ইজ ইকুৱেল টু 3 ধৰোঁ x ইজ ইকুৱেল টু কি হৈ যাব 3 ইনটু 4 ইজ ইকুৱেল টু 12 গতিকে 3, 12 হয়নে নহয় এক্সৰ ভেলু 3 হ'লে এক্সৰ ভেলু 3 হ'লে এক্সৰ ভেলু 12 চৰি এক্সৰ ভেলু 12 হ'লে y ভেলু 3 দুটা হৈ গ'ল 12, 3 বুজি পালা কুৱেশ্যন নম্বৰ 2টো ইয়াতে শেষ হ'ল নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 3টো কুৱেশ্যন নম্বৰ 3টোত আমাক কি সুধিছে তলৰ কোনকেইটা ক্ৰমিক যুগল x মাইনাছ 2y ইজ ইকুৱেল টু 4ৰ সমাধান হয় আৰু কোনকেইটা নহয় পৰীক্ষা কৰিব কৈছে ঠিক আছে এতিয়া প্ৰথমৰটো চাওঁ প্ৰথমৰ ইয়াৰ মানে সমাধান প্ৰথমৰটো 1 নম্বৰটো আমাক কি দিয়া আছে 0,2 তাৰমানে ইয়াত x ইজ ইকুৱেল টু কি 0 y ইজ ইকুৱেল টু কি হয় ইয়াত 2 গতিকে যদি আমি কুৱেশ্যনত বহাওঁ যোনটো আমাক দিয়া আছে মানে কি দিয়া আছে x মাইনাছ 2y ইজ ইকুৱেল টু 4 দিয়া আছে হয় নহয় যদি ইয়াক বহাওঁ ৰ'বা ইয়াত আমি এনেকৈ লিখিম লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড কৰি লিখিম আমাক লেফ্ট হেণ্ড চাইড কি দিয়া আছে লেফ্ট হেণ্ড চাইড দিয়া আছে x মাইনাছ 2y x আমাৰ কিমান 0 মাইনাছ 2 ইনটু y 2 হয় নহয় 2 ইনটু 2 এতিয়া 0 2 ইনটু 2 হ'লে আমাৰ কি হৈ যাব -4 হৈ যাব -4 ইজ ইকুৱেল টু আমাৰ এইফালে কি আছে +4 আছে ইকুৱেল হয় জানো নহয় নট ইকুৱেল টু ৰাইট হেণ্ড চাইড হয় নহয় গতিকে ইয়াৰ সমাধান নহয় 2 নম্বৰটো চাওঁ 2 নম্বৰটো আমাক কি দিছে 2টোত 2,0 দিয়া আছে ঠিক আছে ইয়াত 0,2 দিয়া আছে 2,0 দিয়া আছে ইয়াত xৰ ভেলু আমাৰ হৈ গ'ল 2 y ভেলু হৈ গ'ল 0 লেফ্ট হেণ্ড চাইডটো লৈ লওঁ x মাইনাছ 2y xৰ ভেলু 2 মাইনাছ 2 ইনটু 0 2 মাইনাছ 0 ইজ ইকুৱেল টু 2 নট ইকুৱেল টু ৰাইট হেণ্ড চাইড তাৰমানে ইয়াৰ সমাধান নহয় 3 নম্বৰটো চাওঁ 3 নম্বৰটো আমাক কি দিয়া আছে 4,0 ইয়াত xৰ ভেলু কি হয় 4 আৰু y ভেলু 0 গতিকে যদি আমি লেফ্ট হেণ্ড চাইডটো লৈ লওঁ কুৱেশ্যনৰ আমাক x মাইনাছ 2y x আমাৰ কি 4 মাইনাছ 2 ইনটু 0 গতিকে আমাৰ কি হৈ গ'ল 0 হৈ গ'ল 4 থাকিলে ইকুৱেল টু ৰাইট হেণ্ড চাইড গতিকে ইয়াৰ সমাধান হয় 3 নম্বৰটো হয় 1 নম্বৰ 2 নম্বৰত নহয় ঠিক আছে ৰ'বা মই টিক কৰি দিওঁ 1 নম্বৰটো নহয় 2 নম্বৰটো নহয় 3 নম্বৰটো হয় এতিয়া 4, 5টো চাম ঠিক আছে
4 নম্বৰটো আমাক কি দিয়া আছে √2, 4√2 দিয়া আছে ঠিক আছে ইয়াত আমাৰ x কি হ'ব √2 আৰু y হ'ব 4√2 কোৱেশ্চনটো আমাৰ কি আছিলে লেফট হেণ্ড সাইডটো আমাৰ কি আছিলে x - 2y x আমাৰ কি হয় ইয়াত √2 - 2 * 4√2 হয় নহয় √2 - 8√2 not equal to right hand side গতিকে নহয় বুজি পালা নেক্সট এটা আমি 5 নম্বৰটো এটো নহয় আমাৰ ঠিক আছে 4 নম্বৰটো নহয় এটা আমি 5 নম্বৰটো 5 নম্বৰটো আমাক দিয়া আছে 1, 1 ইয়াত x = 1 y = 1 ঠিক আছে এটা যদি কৰি পিনি চাও আমি লেফট হেণ্ড সাইডত আমাক কি দিয়া আছে x - 2y হয় নহয় এতিয়া x ৰ জায়গাত যদি আমি 1 বহাও 1 - 2 * 1 1 - 2 = কি হৈ যায় -1 হয় নহয় -1 not equal to right hand side গতিকে ইয়াৰ সমাধান নহয় অকল এটাই হয় গোটেইকেইটাৰ ভিতৰত 4 0 2 3 নম্বৰটো 4 আৰু 0 আছে 3 নম্বৰটো হেতুৱে হয় বাকি গোটেই এটাও নহয় ঠিক আছে এতিয়া নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 4 টো এই কোৱেশ্চন নম্বৰ 4 টো আমাক কি দিয়া আছে যদি x = 2 আৰু y = 1 হয় তে সমীকৰণ এটা দিয়া আছে আমাক 2x + 3y = k দিয়া আছে ইয়াত k মান নিৰ্ণয় কৰিব লাগে ঠিক আছে এতিয়া ইয়াত যদি x ৰ ভ্যালু আমাক কি দিয়া আছে ডাইৰেক্ট আমি x ৰ ভ্যালুটো পাতি দিম এতিয়া x ৰ ভ্যালু কি দিয়া আছে 2 * 2 + 3 y ভ্যালু কি দিয়া আছে 1 3 * 1 = k 2 2 গুণ 4 + 3 গুণ 3 = k গতিকে k = কি হৈ যাব 4 3 7 7 বুজি পালা ইয়াতে কোৱেশ্চন নম্বৰ 4 লগতে আমাৰ এক্সাৰসাইজ 4.2 টো শেষ হ'ল নেক্সট আমি এক্সাৰসাইজ 4.3 টো কৰিম ঠিক আছে